হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি আমি গোটেই ফেমিলি আহিছোঁ ফুৰিব ভৈৰৱকুণ্ডলৈ। আমি তিনিজনী বাই ভনী আৰু মোৰ দুয়োজনী বাইদেউৰে বিয়া হ'ল। ডাঙৰ বাইদেউ কলিকতাত থাকে আৰু মাজু বাইদেউ ঢেকিয়াজুলিতে থাকে। যিহেতু ডাঙৰ বাইদেউ বাহিৰত থাকে, সেয়ে আমি সকলোৱে একেলগতে ফুৰিব যোৱাটো সম্ভৱ নহয়। আৰু এইবাৰ অসমলৈ আহোঁতে বাইদেউহঁতে আগৰ পৰাই প্লেন কৰি আহিছিলে যে আমি এদিন ঘৰৰ পৰা দূৰত অলপমান ফেমিলি টাইম স্পেণ্ড কৰিম আৰু এনজয় কৰিম। আৰু এয়া প্ৰথমতে মাজু বাইদেউ আৰু মই আহি ৰুম বুক কৰিছোঁ যে আমি এইটো ৰুম ল'ম বুলি। আজি আমি এইখন হোমষ্টেত থাকিম। চাই লওঁ হোমষ্টেখনৰ নাম। আৰু মই আগত কেইবাবাৰো ইয়াত থাকিছোঁ। এয়া মই আৰু বাইদেউ মিৰৰত অকণমান ড্ৰেছটোও দেখাই দিলোঁ আমাৰ। আৰু আমাৰ ৰুমৰ পৰা বেলকনি ভিউ চাওক, ইমান ধুনীয়া পাহাৰ আৰু ৱেডাৰটো গম পাইছেই, বৰষুণৰ বতৰ একদম ক্লাউডি হৈ আছে, খুব ধুনীয়া ভিউ এটা। खाना खाने आए हैं, बहुत ज़्यादा भूख लग गया है, अभी भूख खाना खाने चलते हैं। গোটেইখিনি লাগেজ আমি ৰুমত থৈ আহি গ'লোঁ ডাইনিং এৰিয়াত। এইটো হৈছে হোমষ্টেখনৰ ডাইনিং এৰিয়া আৰু ইয়াত অ'পেন কিটচেন আছে। আপোনালোকে নিজেও কিবা বনাওঁ বুলি বনাব পাৰে। আৰু ইয়াত এনেদৰে হোমমেড আচাৰ আৰু ঘিউ বিক্ৰী কৰা হয়। আৰু আমাক স্পেচিয়েলি দাদাই ইয়াত মাতিছিলে, মোৰ মাহীৰ ল'ৰা সঞ্জু দাই। আৰু আজিৰ বিশেষ লাঞ্চ আছিলে কাচকল ফ্ৰাই, এয়া আচাৰ, লোকেল মুৰ্গী আৰু চেলাড, ভেন্দি ভাজি আৰু দালি। খানাবোৰ সঁচাকৈ খুব একদম টেষ্টি আৰু খুব কম মছলাৰে বনোৱা হৈছিলে। এয়া আমি খাবলৈ বহিলোঁ আৰু ডাঙৰ বাইদেৱে আমাক এনেদৰে ছাৰ্ভ কৰি আছে। আৰু এয়া সঞ্জু দা, এই দাদাই আমাক মাতি আছিলে বহুত দিনৰ পৰা লগ ধৰিব বুলি। আমাৰ মাহীৰ ল'ৰা হয়, বহুত মানে আমাক মৰম কৰে আৰু লগ ধৰিবলৈ বিশেষকৈ তেওঁৰ কাৰণেই আমি আহিছিলোঁ। আৰু এটা টেবুলত আমি গোটেইকেইজনী বাই ভণ্টি বহিলোঁ আৰু ইফালে দেউতা আৰু মা বহিলে। এয়া এতিয়া খানা মই টেষ্ট কৰি কৈ আছোঁ, বহুত টেষ্টি হৈছে আৰু সকলোৰে ৰিভিউ ল'ম খানাৰ। কুশলদা কেমন হয়েছে? সুনাই কেসা ভাই? জুজু কেমন হয়েছে? কালো আছে, টেস্টি। বাবা কেমন? মা তো খাওয়াতেই ব্যস্ত। এয়া ভাত খাই আমি অলপমান ৰেষ্ট কৰি আকৌ আবেলি ওলাই যাম ফুৰিবলৈ। আজিলৈ ইমানেই, টাটা।